নমস্কাৰ, আপোনালোকে চাই আছে ডাউন নিউজ প্লাছ। আজি উপস্থিত আছোঁ আমি গোৱালপাৰা জিলাৰ হিমনিতলা গাঁৱত। হয়, আজি হিমনিতলা চহৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত আমি উপস্থিত হৈছোঁ আৰু এই হিমনিতলা স্বাস্থ্য কেন্দ্ৰত প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত ডক্টৰ নথকাৰ ফলত ৰাইজৰ যি অসুবিধাৰ সন্মুখীন হৈছে, আমি কিছু মন্তব্য আপোনালোকৰ ওচৰত দাঙি ধৰিম আৰু আমাৰ কেমেৰা পাৰ্চনক আহ্বান জনাইছোঁ যাতে আমাৰ এই হিমনিতলা চহৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ যি সামগ্ৰী আছে সামগ্ৰী দেখুৱাবলৈ যাতে আহ্বান জনাইছোঁ। আমি কেমেৰা পাৰ্চনক আমাৰ পোনে আহিবলৈ আহ্বান জনাইছোঁ। এয়া হ'ল আমাৰ হিমনিতলা চহৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ। এই স্বাস্থ্য কেন্দ্ৰত আজি বহুত দিন ধৰি ডক্টৰ নথকাৰ ফলত ৰাইজৰ যি বা ৰোগীসকলৰ যি হাহাকাৰ সৃষ্টি হৈছে, সেয়া আমি স্থানীয় ৰাইজ আছে তেখেতৰ ফালৰ পৰা কিছু কথা জানিম আমি। কি অসুবিধাৰ সন্মুখীন হৈছে আপোনালোকে? আচলতে বৰ্তমান মূল সমস্যা হৈছে ৰাস্তা আৰু ডাক্তৰৰ ৰাস্তা ৰাস্তাত মানুহ অহা যোৱা কৰিব নোৱাৰে, পেচেণ্ট আহিব নোৱাৰে। পিছত আৰু এই আমাৰ মেডিকেলত ডাক্তৰ নাই। কিমান দিন ধৰি আজি ডক্টৰ নাই? এই প্ৰায় 1-1.5 মাহৰ পৰা টোটেলি অহা নাই। ইয়াৰ পিছত 2 সপ্তাহত 2-1 দিন আহিছিল, বৰ্তমান নাই। আৰু এই বিষয়ে অৱগত কৰা হৈছিল না? ইয়াৰ আগত কেইবাবাৰো আমি জনাইছিলোঁ আমাৰ বিধায়কগৰাকীক, তেওঁ কোনো প্ৰস্তুতি লোৱা নাই। হয়, আপোনালোকে শুনিব পাৰিছে যে ইয়াৰ আগতে বহুতবাৰ স্থানীয় বিধায়ক বা এই বিষয়ে ডক্টৰ নথকাৰ বিষয়ে অৱগত কৰা হৈছিল, যদিও কোনো কাণ সাৰ দিয়া নাই বিভাগীয় কৰ্তৃপক্ষ। আৰু আমাৰ মাজত আৰু স্থানীয় ৰাইজ আছে, কি ক'ব আচলতে? মই আর কি কম, এটা রাইজের আর কি বিরাট অসুবিধা হৈছে। রাইজে শান্তি পোৱা নাই ইয়াতে ডক্টৰৰ তাতে আহি। কিমান দিন ধৰি আজি ডক্টৰ নাই? এনেকৈ 1 মাহ 20 দিনমান হ'ল আহাই নাই। এতিয়া কি ক'ব ডক্টৰ নাই যে? এতিয়া মই কওঁ যে মানুহগিলা আহিলে যেন সুবিধা পায়, ৰাইজে সুবিধা অলপ পায়। চৰকাৰক কি আহ্বান জনাব? ৰাস্তা ঘাটগিলা অলপ ভালকৈ দিয়ক, আমাৰ মেডিকেলটা অলপ কিবা উন্নতি কৰি দিয়ক। হয়, আপোনালোকে শুনিব পাৰিছে যে আমি স্থানীয় ৰাইজৰ ফালৰ পৰা কিছু মন্তব্য জানিব পাৰিলোঁ যে ইয়াৰ আগতে বহুত দিন ধৰি আজি হিমনিতলা স্বাস্থ্য কেন্দ্ৰত ডক্টৰ নাই বুলি বহুতবাৰ স্থানীয় বিধায়ক তথা চৰকাৰক আহ্বান জনাইছিল, কিন্তু কোনো ধৰণৰ চৰকাৰে কাণ সাৰ দিয়া নাই। আজি আমাৰ ডাউন নিউজ প্লাছৰ জৰিয়তে স্থানীয় ৰাইজে অসম চৰকাৰক তথা স্থানীয় বিধায়ক আহ্বান জনাইছে যাতে অতি কম সময়ৰ ভিতৰত যাতে ডক্টৰৰ ব্যৱস্থা কৰি দিয়ে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।